গোটেই গড়গাঁও হেৰিত আপুনি গোটেই আমাৰ যিখিনি মুছলিম অসমীয়া মুছলিম মানুহৰ ঘৰত আপুনি এটাও মিয়া মানুহ কাম কৰা নাপায়। কেলে আমি পইচাটো আমাৰ চাকৰি বাকৰি আমাৰ মানুহৰ কম, আমি সেইকাৰণে পইচাটো দিবলৈ হ'লে বহুত চিন্তা কৰি দিওঁ। তেওঁলোকৰ দুটা মানুহ চাকৰি যায়, সৰু ল'ৰা এটা আছে চাব লাগে, বোলে এই ছোৱালীজনী বিশ্বাসী ৰাখি দিছে, ধৰি লওক ঘৰ চৰ চব বোলে তাই আমাৰ একদম বিশ্বাসী আৰু একদম বহুত দিনৰ পৰা আছে। তেওঁলোকৰ কাম বন্ধ হৈ গ'লে অট'মেটিকলি গুচি যাব। সেইটো কাৰণে আমি অকল আপোনাৰ ভাড়াঘৰ ইয়াত আছে বুলি আপোনাৰ আমি প্ৰত্যেকটো মানুহৰ কৈছো, মুছলিম কিবা বুলি ক'ব আমাৰ নিজৰ মানুহখিনিক খেতি আমি নিজে কৰিব লাগিব। বহুত মাটি চন কৰি আমাৰ মানুহে খেতি কৰিছে, সিহঁতক লৈয়ে কৰিব লাগিব। নিজে যেতিয়া কাম কৰে, আমি আগৰ আমাৰ সংগ্ৰামত আমি দেখি গৈছো, স্বাধীনতা সংগ্ৰামত দেখি গৈছো যে কাপোৰ নিজে গৈ পেলাই যেতিয়া হেৰি কৰিছিলে ইংৰাজৰ কাপোৰ নিপিন্ধিব, সেইবোৰ আমাৰ কাৰণে আদৰ্শ আছিল। আজি সেই আদৰ্শ মানুহ মানিছে নাই মানে। গতিকে আমাৰ অসমীয়া জাতি আজি সেইকাৰণে ধ্বংস পথত আটাইতকৈ বস্তু মানে এলেহুৱা যে এলেহুৱা ঠিকে আছে কথাটো। সময় দেৰি হলো, কিন্তু কোনোবা এটা নহয় কোনোবা সময়ত কৰিবই লাগিব। সেইটো কাৰণে আচলতে আমি ওলাইছো, আপোনালোকৰো পুৰা ফুল চাপোৰ্ট পাম বুলি আমি বিশ্বাস দিম। আমি এতিয়া আমি ইয়ালৈ আহিছো, ইয়াৰ পৰা আমি আকৌ বকথা যাম। বকথাত তাৰমানে আমাৰ যিখিনি নিজৰ মানুহ আছে, আমি তেওঁলোকক সজাগ কৰিবলৈ যাম। খেতি পথাৰৰ পৰা আৰম্ভ নিজে কৰক, পাৰিলে নিজে কৰক, যদি নোৱাৰিলে পেলাই থৈ দিয়ক। কিন্তু আপুনি ইহঁতক আনি কৰাতকৈ আজি ধৰক আলহী হিচাপে পাইছে, কাইলৈ আলহী গৈ গৃহত হ'বগৈ। গতিকে সেই গৃহতৰ পৰ্যায়লৈ নদক। সেইটো কাৰণে আমি এইটো কৰিছোঁ। আমি চবকে সেইকাৰণে এসপ্তাহ এটা সময় দি দিছোঁ। এসপ্তাহৰ ভিতৰত যাতে গোটেই ব্যৱস্থাটো হয়, ৰাইজকো আমি হেৰি কৰিছোঁ। আৰু তাৰপিছত আৰু ধৰক আমাৰ নিজৰখিনিও যদি বুজি নাপায়, সেইখিনিতো আমি ধৰক বেলেগ ধৰণে চিন্তা কৰিম, তেতিয়া সেইখিনি আচলতে প্ৰকৃত জাতিটো সি হ'ব। এতিয়া মতা নাই বা সোধা নাই কাৰণে এইখিনি বাৰু ৰৈ দিলো। মই তেওঁলোকে দৰকাৰ হ'লে মাতিব নোৱাৰে। ঠিক আছে।